সকলোকে পুৱাৰ সম্ভাষণ জনাই মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আৰু এইফালে আমাৰ এনাই, আপোনালোকে বাৰু এনাই বুলি ক'লে বুজি পাইছেনে? আমি যিহেতু আহোম মানুহ, গতিকে আমি এনাই বুলিয়ে কওঁ। এনাই মানে মাৰ মাকক আমি এনাই বুলি কওঁ, কিন্তু বহুতে আইতা বুলিয়ে কয়, গতিকে সকলোৱে বুজি নাপাব পাৰে, সেইটো কাৰণে মই বুজাই দিছোঁ। মোৰ নিজৰ এনাই ঢুকালে, এয়া আমাৰ খুৰীদেউ মাক, আৰু খুৰীদেউ মাক যেতিয়া আমাৰতো এনাই হ'ব। এয়া দেখিছেনে, এনাই কাটি আছে এৰী সূতা। আপোনালোকে বাৰু এৰী সূতা কাটিব জানেনে? আগৰ দিনৰ মানুহবিলাকে এইবোৰ কাম চব জানে দেই। আৰু এনাই বয়স কিন্তু 70 বছৰৰ ওপৰত, হ'লেও এতিয়াও কিমান স্বাস্থ্যৱান হৈ আছে দেখিছেনে? এনাই এতিয়া সকলোবোৰ কাম নিজে কৰিব পাৰে। আৰু এয়া সূতা দেখিছে কিমান ধুনীয়াকৈ সূতা কাটিছে, চকু কাণ এইবোৰ চব ঠিক হৈ আছে দেই এনাই ভাগৰ। আৰু আগৰ দিনৰ মানুহ যেতিয়া একদম সাৰ নিদিয়া বস্তু খাইছিলে, গতিকে এতিয়াও ইমান ভাল হৈ আছে। কিন্তু আজিকালি আমাৰ মানুহবোৰ কি হৈছে, কম বয়সতে একদম চকু বেয়া হ'ব, কাণে নুশুনা হ'ব, হয়নে বাৰু? আগৰ দিনত মানুহবোৰে লেপ বা কম্বল লোৱা নাছিলে, নিজৰ ঘৰতে এৰী পলু পুহি নিজ হাতেৰে কাটি এৰী কাপোৰ বৈ গাত লৈছিলে। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক পিন্ধাবলৈও আগতে চুৱেটাৰ নাছিলে, গতিকে এই এৰী কাপোৰ বৈ গাত বোলে কাঠি দিয়ে ঠাণ্ডাৰ দিনত। আৰু এইফালে আমাৰ এনাই দেখিছেনে কিমান মিহিকৈ কাটিছে সূতাবিলাক। আজিকালি এইবিলাক এৰী কাপোৰ মানুহৰ ঘৰত নাই বুলিয়ে ক'ব পাৰি। আৰু কাৰ কাৰ ঘৰত এতিয়াও এৰী কাপোৰ আছে জনাবচোন। মোৰ ওচৰতো এখন আছে দেই। মোৰ মায়ে মানে আমাৰ বালে মানে আমাৰ গোটেই ল'ৰা ছোৱালীকেইটালৈ এখন এখন এৰী কাপোৰ বৈ থৈছিলে, আৰু এতিয়া মোকো এখন দিছে। আৰু এইফালে মই বোলো কাটি চাওঁ, মই বহুত দিন কটা নাই, আগতেই কটা মাহঁতৰ লগত, আৰু এতিয়া বোলো কাটি চাওঁ। আমাৰতো এৰী মুগা পুহিয়ে থাকে দেই, আমাৰ এৰী মুগা, নুনী, আকৌ মুগা সকলোবোৰে পুহে আমাৰ সেইফালে। সৰুৰ পৰা যিহেতু আইতাহঁতক মাহঁতক এইবোৰ কাম কৰা দেখি আহিছোঁ, গতিকে আমি নুনী, এৰী, মুগা সকলোবোৰ সূতাই কাটিব জানো। যিমান পাৰোঁ মোৰ পেজটোৰ যোগেদি আপোনালোকক আগৰ দিনবোৰলৈ মনত পেলাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব। লগতে আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাবচোন দেই। আৰু আগৰ ভিডিঅ'বোৰত মোক আপোনালোকে বহুত মৰম দিছে, গতিকে সকলোকে বহুত বহুত ধন্যবাদ। আকৌ লগ পাই আছোঁ, বাই বাই।